জুনাইৰ ৩ মাইল ঘাটৰ চিয়াং নদীৰ বালিচাপৰিত দ্বিতীয় সংখ্যক পবা মহোৎসৱৰ তৃতীয়টো দিন লোকাৰণ্য হৈ পৰিছে পবাৰ ৩ মাইল ঘাটৰ চিয়াং নদীৰ বালিচাপৰি মিচিং সাহিত্য শাখিত পৰিষদৰ উদ্যোগত ৩ দিনীয়াকৈ অনুষ্ঠিত হৈছে দ্বিতীয় সংখ্যক পবা মহোৎসৱৰ বৰ্ষাৰণ্য পবা সুৰক্ষাৰ লগতে গ্ৰাম্য পৰ্যটন ইকো টুৰিজমৰ সম্ভাৱনা আৰু প্ৰয়োজনীয়তাৰ সম্পৰ্কে ৰাজ্যক সজাগ কৰাৰ বাবে আয়োজন কৰা হৈছে এই মহোৎসৱৰ জৈৱ বৈচিত্ৰ্যৰ ভঁৰাল জুনাইৰ বৰ্ষাৰণ্য পবাৰ চিয়াং নদীৰ বালিচাপৰিত নৈসৰ্গিক সৌন্দৰ্যৰ মাজত আয়োজন কৰা এই মহোৎসৱত অংশগ্ৰহণ কৰি বিভিন্নজন লোক আপ্লুত হৈ পৰিছে। ধেমাজি জিলাৰ একমাত্ৰ এখন জীৱিত অৰণ্য হৈছে এখন পবা। বাকী ৮খন বনাঞ্চল ইতিমধ্যে ধেমাজি জিলাৰ পৰা বিলুপ্ত হৈ গৈছে। গতিকে পবা বনাঞ্চলখনে ধেমাজিৰ এটা একদম প্ৰাকৃতিক সম্পদ হিচাপে এতিয়াও চহকী হৈ আছে পবা বনাঞ্চলখন। গতিকে এইখন অৰণ্য যদিহে অভয়াৰণ্য হিচাপে পূৰ্ণ পৰ্যায়ৰ স্বীকৃতি লাভ কৰে বা চৰকাৰী প্ৰশাসন যন্ত্ৰই এইখনক তেনেদৰে সংৰক্ষণৰ ব্যৱস্থা কৰে, তেতিয়া আমাৰ জিলাখনৰ এটা সম্পত্তি এটা প্ৰাকৃতিক পৰ্যটন